বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাৰ পৰা দুটাকৈ চোৰক ৰাইজে খেদি খেদি কৰায়ত্ব কৰে। জানিব পৰা মতে যোৱা কেইবাদিনৰ পূৰ্বে এই চোৰ দুটাই বেছিমাৰীৰ পৰা পকী কামত ব্যৱহাৰ কৰা ঢালাই মেচিনসহ লিফ্ট চুৰি কৰি বিক্ৰী কৰিছিল। বিক্ৰী কৰা মেচিন আৰু লিফ্ট আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যদিও চোৰ দুটা কৰায়ত্ব কৰিব পৰা নাছিল। আজি দিনৰ ভাগত গোলাপাৰাৰ পৰা ৰাইজে চোৰ দুটাক খেদি খেদি কৰায়ত্ব কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰ দুটাক চম্জি লয়। মানে ফাৰ্ষ্ট টাইমত ইহঁতে বাইক লৈ আমাৰ ঘৰৰ পৰা ওলাই আছিল, আমি পিছে পিছে আহিছোঁ। অহাৰ পিছত ইয়াতে গোলাপাৰা ৰহিজুল মাৰ্কেট ইয়াৰে পৰা দাউৰি ধৰবা খুজিছোঁ, ধৰবা পৰা নাই কাৰণে সিহঁতে বাইক ষ্টেণ্ডে থৈ উত্তৰ ফালে দৌৰিছিল। তাৰপিছত আমি তিনিটা লগে লগে দৌৰি যাই ধৰছোঁ, ধৰি মাথাম চোৰ আনি ইয়াতে কদমতলী বিডিবিৰ তাতে জমা দিছোঁ। চোৰ দুজনে কি চুৰি কৰিছে? লিপ মিচিং, ঢালাই লিপ মিচিং। কিমান দিন আগত চুৰি কৰিছে? 17 তাৰিখে ৰাতি 11টা মানে লৈ গৈছিল। চোৰ দুজন কোৰ আৰু নাম কি কি? এটা হ'ল গনবিনা আৰু এটা হ'ল অলগৰি। এটা হ'ল আজাহাৰ, এটা হ'ল আফজাল। বয়স কিমান? এটা 40 মান হ'ব আৰু এটা 35-36 হ'ব। এতিয়া কি আহ্বান জনাব? এতিয়া আৰক্ষী প্ৰশাসন আহি আছে, কি কৰে এটা আৰক্ষীক খবৰ দিয়া হৈছে। খবৰ দিয়া হৈছে। আপনি চুরির অভিযোগ আছে আপনার উপৰত, কি কব কওকচোন? এটা মানে আমি এইবিলাক ক'ব নোৱাৰোঁ, মানে এইগিলা মানে সন্দেহমূলক আমাক মানে ফচাইছে, সেইকাৰণে মানে মই অলপ চেভ হৈ আছোঁ, মানে সেইগিলা বিষয়ে মই একো নাজানো। কি চুরির কেছত আপনার? এটা লিপ চুৰি কৰিবলৈ কৈছে, লিপ চুরি। লিপ মিচিং। কি জনাব তেনেহ'লে এতিয়া আৰু এতিয়া কি জানো, মানে আপোনালোকে আহিছে, আপোনালোকে সুধিব চাওক আমি বস্তুবিলাক লৈছোঁ নলৈছোঁ সেইটো চাওক। আচলতে আমিতো খালি বাতৰি এটা প্ৰচাৰ কৰিম, আমিতো আৰক্ষী নহয়, আৰক্ষীয়ে সেইটো আপোনালোকক ৰাইজে যে আটক কৰি ৰাখিছে, ৰাইজে মাৰধৰ কৰিছে? কৰা নাই। কিয় আজি আটক কৰি ৰাখিলে? কোনে আটক কৰিলে? কোনে মানে যিহেতু মিচিঙৰ ভাগি তিনিটা আছে, মানে আপোনাৰ নামটো কি আছে? মোৰ নাম আজহাৰ আলী। বয়স কিমান হ'ব? বয়স 40। কিছুদিন আগত মানে দুটা ডালাই মেচিনৰ যিটো লিফ্ট বুলি কয়, এই লিফ্টটো মানে চুৰি কৰিছিলে আপোনাৰ এই আওলাগুৰিৰ ফালে চুৰি কৰিছিলে। তিনিজনে চুৰি কৰিছিল, কিন্তু এজনে ধৰা পৰিছিল, তাক মানে জেলত পঠাইছে আৰু দুজনক আজি আটক কৰিছে। আটক কোনে কৰিলে? ৰাইজে আটক কৰিলে ৰাইজে নহয়, মানে যিসকলৰ বস্তু হেৰাইছিল সেই মালিকে কৰায়ত্ব কৰি আমাৰ হাতত মানে জমা দিছিল। আমি শুনিলো চোৰ দুজনক বোলে ধান খেতিৰ মাজেৰে দৌৰাই হয়, একচুৱেলি চোৰ দুটা মানে মালিকক দেখি মানে সিহঁতে দৌৰি মানে উত্তৰ ফালে দৌৰি ধান খেতৰ ফালে গৈছিল, তাৰ পৰা ধৰি আনছে। মেশিন পাইছে, পাওয়ার পরে যেটা মেন চোর, ওই চোরটারে তারপরে দিনগুলো ধরছে, ধরে নেওয়া ধরে জিজ্ঞাসাবাদ করছে, রাইজেই ধরছে আর কি বরবাটা রোডে। ধরার পরে আমাকে নাম নিছে, আমার দুজন মানুষের নাম নিছে যে আজাহার আর আফজাল, ওরা আমাকে অনেক জড়িত আছে, আমার কাছে মেশিনটা বেচছে, কিন্তু অথচ আমরা এটা জানি না, এটা আমাকে উপরে কিবা ষড়যন্ত্র বলিয়েছে। এইটা এখন আমাকে ইতিমধ্যে আমার মানুষের খবর দেয় যে তখন আমি কেস হয়েছে, আর মানে এটা ভিডিও ওরা করছে, যে ওরা ভিডিওটা মানুষের দেখাচ্ছে, দেখানোর পরে আমাকে অল্প মানে ভিতরে ডর ঢুকলো। আজকে আটক করছে যে মেশিনের যেটা মালিক তিনজনের, যে মেশিন কিনছে তিনজন মানুষের ভাগে, ওই তিনজন মানুষ আমাকে আটক করছে। না, করা নাই, মারধর করা নাই। এখন আমাকে নামে কি হয়েছে, ওরা আমাকে আমরা চিনি ওগো মানুষ গুনা, ওরা তিনজন মানুষ আমরা চিনি না, আমরা ওইটাই তেমন আমাকে নামে কেস হয়েছে, আমরা ডরিয়ে ওই বস্তু আমরা ধরেছি যে কি কেস হয়েছে, ওরা ধরে দাবড়িয়ে ধরে আমাকে না, আমরা মেশিনের কোনো নাই, জড়িত নাই। মানিকপুৰৰ পৰা সানোৱাৰ ৰহমান প্ৰধানীৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।